ভৱিষ্যত দিনৰ সপোন ৰচিব বিচাৰে কিশোৰীগৰাকীয়ে। এনে সময়ত নাৰকীয় যন্ত্ৰণা ভোগ কৰিছিল এইগৰাকী কিশোৰীয়ে। পেটৰ তাড়নাত বন কৰা ছোৱালী হিচাপে নিয়োজিত হৈ অকথ্য শাৰীৰিক নিৰ্যাতনৰ বলি হ'ল এইগৰাকী কিশোৰী। বন কৰা কিশোৰীক অকথ্য নিৰ্যাতন দেখিলে হৃদয় কান্দিব আপোনাৰ। কাঠৰ টুকুৰা ৰজেৰে প্ৰহাৰ কণমানি কিশোৰীক। পেট ভৰাই খাব নিদিয়ে, দিনভৰ কেৱল অত্যাচাৰ। ঘৰতে যি তলৰ মানি মোক বন্ধ কৰি থৈ দিছে দিনৰ ৰাতি। এইকাৰণে মানিকেইটা সদায় মাৰি থাকে, এইকাৰণে মোক পলাব বিচাৰিছিলো তাত। পলাব নোৱাৰিলো তাৱা। গৰম কৰি গাত লগাই। হয়, এগৰাকী কিশোৰীৰ হৃদয় ভগা ক্ৰন্দন এয়া। পখিলা খেদা বয়স এইগৰাকী কিশোৰীৰ। কিন্তু এইগৰাকী কিশোৰীয়ে সহ্য কৰিবলগীয়া হৈছে নাৰকীয় নিৰ্যাতন। কাৰণ এটাই, পেটৰ তাড়নাত আনৰ ঘৰৰ কাম কৰিবলৈ গৈ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছে এইগৰাকী কিশোৰী। ভালকৈ মন কৰক এইগৰাকী কিশোৰীৰ শৰীৰটোলৈ। আমি নকলেও হয়তো আপুনি বুজি পাব কিমান শাৰীৰিক নিৰ্যাতন চলিছে কিশোৰীগৰাকীৰ ওপৰত। নিৰ্যাতনত পুৰি শেষ হৈছে শৰীৰ। যিফালে চাই সেইফালে প্ৰচণ্ড প্ৰহাৰৰ দাগ। এওঁৰ নাম মাইনা বেগম। নগাঁও জিলাৰ নীলবাগানৰ লাও পথাৰৰ বাসিন্দা ৰস্তুমালীৰ কন্যা মাইনা। 18 মাহ পূৰ্বেই কিশোৰীগৰাকীক শিৱসাগৰৰ এহাল দম্পতীয়ে তেওঁলোকৰ ঘৰত বন কৰাৰ বাবে লৈ গৈছিল। এটা ব্যক্তিগত খণ্ডৰ গেছ কোম্পানীৰ বিষয়া মিৰাজ খানে লৈ গৈছিল কিশোৰীগৰাকীক। 18 মাহ ধৰি কিশোৰীগৰাকীৰ ওপৰত চলিল অকথ্য নিৰ্যাতন। কেনে নিৰ্যাতন চলিছিল কিশোৰীগৰাকীৰ ওপৰত শুনক কিশোৰীৰ মুখেৰেই। পিছফালে এনেকে কৰি তলত এনেকে কৰিব দিয়ে, এনেকে কাণ ধৰিব দিয়ে, এনেকে মুৰ্গী কৰিব দিয়ে, পকত মাৰিব দিয়ে, ৰাতিটো মাৰিছিলে আৰু কেতিয়াবা এনেকে অন্ধৰত মাৰিবলৈ কাণত কাণত টানি দিয়ে, এনেকে টানি আৰু পেটত ৰাখি ৰদেদি মাৰে। নানা প্ৰলোভন দি কিশোৰীগৰাকীক লৈ গৈছিল মিৰাজ খানে। কিন্তু 18 মাহে কেৱল মাথো নিৰ্যাতনহে দিলে। নাৰকীয় যন্ত্ৰণা সহ্য কৰিবলগীয়া হ'ল পখিলা খেদা বয়সত। মানে তাৰ মাইকীজনী মোৰ ৰিক্সাত স্কুলত যায়, স্কুলত আহে। তেতিয়া মোৰ ছোৱালীজনী এদিন চাই পেলাই ক'লে যে তুমি এক কাম কৰা ৰিক্সাৱালা, তুমিতো ছোৱালীটো দুখীয়া মানুহ, পঢ়াব নোৱাৰিবা, তোমাৰ ছোৱালীটো মোক দিয়া, মই স্কুলত পঢ়াম, মোৰ ল'ৰাটোকো স্কুলত লৈ যাব, তেওঁ স্কুল পঢ়িব। দুটা স্কুল একেলগতে আছে, তোমাৰ ছোৱালীটোক মই স্কুলত দি দিম আৰু মোৰ ল'ৰাটোকো স্কুলত পঢ়িব। যেতিয়া ছুটি হ'ব তেতিয়া মোৰ ল'ৰাটোক লৈ পেলাই স্কুলৰ পৰা আহি যাব, পঢ়িব, খেলিব, ইমানেই কাম আৰু মোৰ ঘৰত কাম নাই। শনিবাৰে পুৱতি নিশা ঘৰৰ কাষৰ এখন দলঙৰ ওচৰত পেলাই থৈ যায় কিশোৰীগৰাকীক। যেন দানৱেও দেখি লজ্জা অনুভৱ কৰিব মিৰাজ খানৰ এই কাৰ্যত। ইপিনে সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে পাখান মিৰাজ খানে। এইটো মিছৰ ছোৱালী নাছিলে। 4-5 দিন আগত মই থৈ আহিছোঁ। তাৰ 4-5 দিন আগত তাৰ বাইছে ঘৰৰ পৰা ইয়াৰ পৰা লৈ গৈছে, মোৰ ঘৰৰ পৰা লৈ গৈছে, বাপেকে লৈ গৈছে। ছোৱালীজনী নাথাকে গৈছে। সেইটো মই নাজানো, বাপেকে জোৰ জবৰদস্তি কৈছে থাকিবৰ কাৰণে। তাই ফ্ৰীজত কেনে থাকে, মোক পইচাও কৈছে, পইচা দিছোঁ বেলেগকৈ। তাই কৈছে থাক, মই তাৰ জবৰদস্তি মই নাৰাখোঁ, আপুনি লৈ যাওক। কিশোৰীগৰাকীক এনে অকথ্য নিৰ্যাতনৰ পাছত আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে অধিবক্তা। এই ঘটনাটো অত্যন্ত গৰিহণাযোগ্য। ইয়াক মই গৰিহণা দিছোঁ এজন সচেতন নাগৰিক হিচাপে, এজন অধিবক্তা হিচাপে।
ইয়াক মই গৰিহণা দিছোঁ আৰু এই সংক্ৰান্তত যিসকল জড়িত এই শিশু অত্যাচাৰ কৰাৰ ক্ষেত্ৰত যিসকল জড়িত সেই ব্যক্তিসকলক উপযুক্ত শাস্তি দিব লাগে। সাহায্য কৰি মই আজি ছোৱালীজনীৰ দেউতাকক কৈছোঁ যে বিনামূলীয়া সাহায্য প্ৰদান কৰিবলৈ মই প্ৰস্তুত আছোঁ। এই ঘটনাই সমগ্ৰ নগাঁও জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মিৰাজ খানৰ বিৰুদ্ধে উঠিছে চৌদিশে ধিকাৰ ধ্বনি। প্ৰশ্ন হয়, শাস্তি পাবনে পাশবিক কাৰ্যত লিপ্ত হোৱা মিৰাজ খানে? নে আইনৰ সুৰুঙাৰে সাৰি যাব এইগৰাকী অভিযুক্ত? জবকাৰ পৰা আব্দুল কাদিৰ, ফ্ৰণ্টিয়াৰ টিভি। আহি আছে গ্ৰন্থমেলা 5 নৱেম্বৰৰ পৰা গুৱাহাটীৰ